কৈছিলি? সেউজবাৰী। তোৰ এই কাজিৰঙাৰ পৰা আধা ঘণ্টামান যাব লাগিব। কাৰ্তিক দা, তুমি ৰাতিপুৱাৰ শেষ চাহকাপ 6টা বজাত দিব পাৰিবানে? পাৰিম কিয় নোৱাৰিম? চাহ কিয়, ব্ৰেড আৰু আমলেটো দিব পাৰিম। মই কেতিয়াবা ভাবো লাবু, তুমিও ভাবো ভূপেন দাই হয়তো আমাক দেখিয়ে লিখিছিল, এই যোৰা পাভ যোৰায়ে মামুলি নহয়। ঠিক কাজিৰঙা চাবলৈ বুলি নহয়, ওচৰতে মোৰ বাইদেউহঁত থাকে আৰু দেৰিও হ'লতো। আৰু এনেও ঘৰতকে বাহিৰত খোৱা মজাটোতো বেছি। আৰু কি সদায় তেনেকে ভাবিবা দেই। কিয় আংকুল? ৱাই, নহ'লে 3D ৰিজৰ্টত তলা নেলাগিব। তুমিও কিন্তু এটা মানুহ দেই, য'ত লাগা লাগিয়ে থাকা। গোটেই আগবেলাটো টাব আৰু সূৰ্যৰ লগত লাগিলা। ৰবা, আজিকালিতো কাষ্টমাৰ নায়েই। যিয়ে বা দুজনী ছোৱালী আহিছিল, সিহঁতক এটেণ্ড কৰোঁতে তোমাৰ ইমান দেৰি লাগে? আহা লাবু নাইচ মেকআপ। মানে কি জানা, বেচেৰীহঁতে ইমান আপোনভাৱে কথা আৰম্ভ কৰিলে। আপোন? চেছ লাবু সিহঁতক এটা ল'ৰাই বাইকত 9 গাঁৱলৈকে ফ'ল' কৰিছে। এবাৰ ভাবাচোন বাইকত। কিয় ভাবিম? কিয় নহয়, মানে এনেই ভাবাচোন, কলেজলৈ যাওঁতে ময়ো তোমাৰ কাষে কাষে চাইকেল লৈ গৈছিলোঁ, কিন্তু বাইকত। এতিয়া ভাবাচোন নন্দিনীৰ ঠাইত যেনিবা তুমি বাইকত, নহয় মানে গাড়ীত, আৰু বাইকত মই। দিদি, কিনো ধুমধুমাই আছা হে? অলপ বুঢ়া মানুহৰ দৰে বিহেভ কৰিবলৈ শিকা। ধেইত, পকাই নাই। মনোজ ফুকনলৈ ফোন কৰিলানে? কোন মনোজ ফুকন? কিয় ফোন কৰিব লাগে? আমাৰ ইয়াত বুকিং আছে নেকি? 5 নম্বৰৰ বাহিৰেতো চব ৰুম খালী আছে। উফ, সেই গোলাঘাটৰ ল'ৰাটো যে তোমাৰ কমাৰ গাঁৱৰ মাটিখিনি যে কিনিব খুজিছিল। আৰে মনোজ ফুকনটো। চাৰ্টৰ যে 4টামান বুটাম খোলা থাকে। 1 মিনিট ৰ'বা, দেখিবা মই কি কৰিব পাৰোঁ। আৰে ল'লে ল'ব লাগে, নল'লে ক'ব লাগে। ল'ম 1 মিনিট। কি নাম আছিল সেইটো? কি? হেল্ল', কি ল'ৰাহে তুমি? ফোনটো কিয় ধৰিলা? মানে কিয় দাদা? কি যে এটা ডাইলাৰ টিউন লগাইছা ভাই, কলেজীয়া জীৱনলৈ মনত পৰি গ'ল হে। হয় নেকি? ৱাহ। ঘৰ আমাৰ মাটি হয়, মাটিয়েই ঘৰ আমাৰ মাটি হয়, মাটিয়েই ঘৰ। কি পাতিম বুলি ভাবিছিলোৱে। কিনো মাটি মাটি কৰি থাকা হে? নহয় মানে সেইডোখৰ যে ঘৰ আমাৰ মাটি হয়, মাটিয়েই ঘৰ। হেৰা চিকমিক বিজুলী, বুজিছা? হয় দাদা, আচ্ছা মুকেশ, তুমি মোক এই মন হীৰা দৈটো শুনাবাচোন। শুনাম বাৰু, কিন্তু আৰু এটা আছে ৰ'বা। ধেৎ, কি কথা মাজত মাতি মাতিকে থাকা? মানে মই শুনিছো আপোনালৈ ফোনহে কৰিব পৰা নাই। সেই যে মুকুতাৰ মালা গানটো, হা? কি আছিল গানটো? আচ্ছা লাবু, গানটো কি আছিল? এই ৰ'বা, মনত পৰি গ'ল। মনত পৰিছা, বুজিছা? মানে হে প্ৰাণ গোপাল পাতিহিলা মায়াৰে খেলা, মানে দাদা ও মোৰ দয়াল হো। হে প্ৰাণ গোপাল পাতি। মহেশ, মহেশ,
মনোজ 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 একদম ফোনৰ ব্যৱহাৰ নাজানে দেই। হেৰি কামটো ধৰক আৰু। ৰ'ব মিস্ত্ৰী লাঞ্চ কৰিব গৈছে, সিহঁতে আহক। কিন্তু মই বহুত দূৰ যাব লাগিব, কাজিৰঙালৈ, দেৰি হ'ব যে। সেইটোতো হ'বই, গুৱাহাটীৰ পৰা 50খনমান বাছ চলে, বাইকত কিয় আহিব লাগে? এতিয়া গ'লেতো গধূলি হ'বই। কি এতিয়ালৈকে পানীকে খাই আছে? 9:30 বজাত ডিনাৰ বন্ধ হ'ব বুলি কৈ গৈ যা। ঠিক আছে আৰু হেৰি নহয়, তোৰ ছাৰ ক'ত আছে? ছাৰ, ভাগিনীয়েক আহিব যে, গৈ গৈ একেবাৰে বাছ ষ্টেণ্ড পালেগৈ নেকি। উফ, এই মানুহটোৱে মোক পগলা কৰিহে এৰিব। হ'ব, তই যা। ঠিক আছে। কি হ'ল? ভাগৰ লাগিছেতো। ইয়াৰ পৰা বাছ ষ্টেণ্ডলৈ 3 কিলোমিটাৰ, অহাই যোৱাই 6 কিলোমিটাৰ। কম নহয়। কিয় যাব লাগে তুমি? মই কিবা কওঁ বুলি গাড়ীখন নিনিয়াকৈ মনে মনে পলাইছে। গৰম। এই বুঢ়া বয়সত বীৰত্ব দেখাবলৈ কোনো দৰকাৰ নাই, বুজিছা? কাক মই বীৰত্ব দেখুৱাইছো? হা, বয়স কৈ বুঢ়া কৰি পেলাবগৈ এতিয়া। কি বতাহ দিদি? চোতা টেবুলত চৰে কি? হেই, সি আৰু নাহে। কিয় নাহিব? সিটো খবৰ দিছে আহিম বুলি। নাই, সিহঁতৰ কোনো কথাই ঠিক নাই। ভাল চিন্তা চৰ্চা এটাও নাই। দেখিছো নহয় সিহঁতে কেনেকুৱা কাম কৰিছে। সিহঁত মানে? ৰণহঁতৰ নিচিনা ডেকা ল'ৰাবোৰ। নন্দিনীয়ে কি কৈছে? এটা ল'ৰাই সিহঁতক বাইকত 9 গাঁৱলৈকে ফ'ল' কৰিছে। বাইকত ফ'ল' কৰিছিল? কোনে সেইটো? আছে আৰু এজন জানি ভিনদেউ, আমি তেওঁৰ ফ্লেটতে পেইং গেষ্ট হৈ আছিলোঁ। তহঁতেও যে আৰু কাম কিছুমান কৰ, পেইং গেষ্ট হ'বলৈ ঠাই বিচাৰি নাপালা? ৰচোন, আচলতে আমি যে তেওঁৰ ফ্লেটত আছিলোঁ তেওঁ জনাই নাছিল। দিল্লীতে বেছিভাগ আছিলতো, আৰু কেয়াৰটেকাৰজনৰ লগতে আমাৰ বন্দবস্ত হৈছিল। হয় নেকি? তাকো তেওঁ গম নোপোৱাকৈয়ে। কি? তাৰপিছত তেওঁ কথাটো গম পাই তেওঁৰ যিহে খং, একেবাৰে আমাৰ বস্তু বাহনিবোৰ বাহিৰ কৰি দিবলৈ হুকুম দিছিল। তাৰপিছত চাগে তোমালোক দুগৰাকীক দেখি তেওঁৰ মনটো চাগে বৰফৰ দৰে গলিব ধৰিলে, নহয় জানো? মোক দেখি কিন্তু নহয় দেই ভিনদেউ, এইহে কিয়? এইবোৰ কি শুনিছোঁ মই? মোক যদি কোনোবাই দেখি পেলাই পগলা হয়, মই আৰু কি কৰিম? হেল্ল', চৌধুৰী। ছাৰ। আচ্ছা, ছাৰ, আপুনি লণ্ডনৰ পৰা কেতিয়া আহিলে? আজিয়ে পাইছে। আজি? আচ্ছা চৌধুৰী, এই যে ব্ৰকাৰৰ ফাইলটো, হয় ছাৰ। সেই ফাইলটো ক'ত ৰাখিছে? ছাৰ, ব্ৰকাৰৰ ফাইলটো অফিচত আছে ছাৰ। আপডেট হৈ আছেনে? হয় ছাৰ। মোক এটা ইনফৰমেশ্যন লাগিছিল চৌধুৰী। মই ছাৰ অফিচৰ পৰা ফোন কৰি আছোঁ আপোনাক। সোনকালে। অ'কে। মন্দিৰা, মই অকণমান অফিচৰ পৰা আহোঁ, ছাৰক এটা ইনফৰমেশ্যন দিব লাগে। ঠিক আছে। তুমি ভাত খাই নিদিবা দেই, মই আহি আছোঁ। অ' বাইদেউ, ছাৰ মানে বাগানৰ মালিক নেকি? অঁ, বুঢ়াটোৱে কামৰ বাহিৰে একোৱে চিন্তা কৰিব নাজানে। শুনিলিয়েই নহয়, আজি লণ্ডনৰ পৰা আহি কলিকতা পাইছেহি। আহিয়েই ফাইল। কি নাম তেখেতৰ? হেমন্ত কুমাৰ বৰবৰা। আৰে এতিয়াতো কাজিৰঙা গড়ৰ কাৰণে বিখ্যাত নহয়, বিখ্যাত হোটেল ৰিজৰ্টৰ কাৰণে। চব বিগ হোটেল, ষ্টাৰ হোটেল। আচ্ছা তয়ে কচোন ভাগিন, চব ঠাই যদি এক্সপেঞ্চিভ হৈ যায়, সাধাৰণ মানুহবোৰ ক'লৈ যাব? হস্পিটেল এক্সপেঞ্চিভ। টকা আছে যদি জীয়াই থাকা, যদি নাই বাই বাই। ফাৰ্ষ্ট ক্লাছ, বঢ়িয়া মামি।
কি আৰু কৰিবি 3 বছৰ আগে মোমায়েৰে ৰিজৰ্টটো খুলিলে 5টা ৰুম আছে ছিজনত ফুল হৈ থাকে আমি অকলশৰীয়াটো মানুহ দুনো লগ পাই থাকোঁ ভাল লাগে হেৰি তই মুখ হাত ধুই ল মই আহিছোঁ তই ভাত এতিয়া খাবিনে খাম বাৰু এতিয়া একাপ কফিকে দিয়াচোন ঠিক আছে দিদি এইবোৰ কি হৈছে দুটাটো হৈয়ে গ'ল তোমাৰ কোটা শেষ খোৱাহে তোমাৰ কোটা মোৰ আজি ভাগিন আহিছে ভাগিন গতিকে কি কৰা কৰি থাকা কিন্তু মনত ৰাখিবা তোমাৰ বয়স হৈছে কি ৰকমৰ মানুহ খালি বয়স হৈছে আৰে বয়স হৈছে বুলি এতিয়া গাত মই ছাই ভস্ম সানি সন্যাসী হ'লেহে হ'ব ৰন ৰন ইউ কেনিব মনে মনে ধৰি আছে নেকি ৰন ঠিক আছে ফ্ৰেছ এয়াৰ লৈছো এই কেনেকুৱা দেখিছ মোমায়েৰৰ ৰিজৰ্ট ফেণ্টাষ্টিক বঢ়িয়া মামা মিছাই কোৱা নাইতো আৰে এতিয়াতো কাজিৰঙা গড়ৰ কাৰণে বিখ্যাত নহয় বিখ্যাত হোটেল ৰিজৰ্টৰ কাৰণে সব বিগ বিগ হোটেল ষ্টাৰ হোটেল আচ্ছা তয়ে কচোন ভাগিন সব ঠাই যদি এক্সপেঞ্চিভ হৈ যায় সাধাৰণ মানুহবোৰ ক'লে যাব হস্পিটেল এক্সপেঞ্চিভ টকা আছে যদি জীয়াই থাকা যদি নাই বাই বাই ইয়াতো একে কাজিৰঙালৈ আহা এক ৰাতিত 20-30 হাজাৰ টকা উৰুৱাই থৈ যোৱা বাছ কিন্তু ভাগিন পিঠিত বেগ লৈ অহা টুৰিষ্টৰ কাৰণে এই ৰকমৰ ৰিজৰ্ট 3 ডিজ ৰিজৰ্ট তই কি ক মই ভুল কৈছো নেকি নাই তুমি একদম ঠিক কথা কৈছা এই স্মল পেক এটা লবি নেকি নাই মোৰ এইবোৰ অভ্যাস নাই আচ্ছা মামা সেই যে ছোৱালীজনী ছোৱালী কোন ছোৱালী তই আকৌ বিয়া পাতিব খুজিছ নেকি নাই সেই যে তোমালোকক কৈছিল কোনোবাই বাইকত ফ'ল' কৰা বুলি মোৰ নন্দিনী মই কাষ্টমাৰ বুলিহে ভাবিছিলো পাছতহে গম পালো আমাৰ সঞ্জয় চৌধুৰী খুলখালীয়েক সঞ্জয় চৌধুৰী য়েছ আমাৰ ওচৰতে থাকে টি গাৰ্ডেনৰ মেনেজাৰ আচ্ছা ৰন মই আৰু এটা লৈছো তই এতিয়া মোৰ এটা কথা ক কি তই বিয়া কেতিয়া কৰাবি মহা মুস্কিল কি যে একেটা কথাতে লাগি আছা বিয়া কৰাবলৈ কমচে কম মোকতো এজনী ছোৱালী লাগিব ছোৱালী নাই কিয় ইলেক্ট্ৰিচিটিৰ দৰে ছোৱালীৰো শ্বৰ্ট ছাপ্লাই হৈছিল নেকি বাপৰে মন্দিয়া বাইদেউ কিন্তু খুৱাই খুৱাই বৰ অত্যাচাৰ কৰে দেই থোৱাহে কিটোনো খেলা হেৰি নহয় তোমালোকৰ পিজিত খোৱা বোৱাবিলাক কেনেকুৱা আছে নাই একো খাছ নহয় কিন্তু হেৰি কাৰ্তিক দাই কিন্তু বঢ়িয়া মাটন বনাইছিল হয় নাই ক আৰু এবাৰ মনত আছে ঔটেঙা দি পেলাই যে এখন মাটি দালি বনাইছিল কিয় তোৰ কাৰ্তিক দাৰ হাতত আমাৰ গোবিন্দৰ পৰাজয়হে হ'ল নেকি অথনিয়াৰ পৰা পিজি কথা কৈ আছ যে কি হ'ল আড্ডা শেষে হোৱা নাই নেকি মই কিন্তু শুংগে দেই ৰাতিপুৱা সোনকালে উঠিব লাগিব ঐ 11টা বাজিলে দেখোন বল
গুড নাইট ভিন্দু গুড নাইট। সেইজন বা আহি পালেহি নে নাই মন্দিৰা, তোমাৰ কিন্তু ভুল হৈছিল দেই। আমাৰ এওঁ পিজিৰ কথা নহয়, পিজি কৰ্ণাৰৰ কথাহে ভাবি আছে। ভিনদেউ আৰু কি কামটো এৰি দিলোঁ। আৰু মামা, গুৱাহাটীতে কিবা এটা কাম কৰিব নোৱাৰিম জানো? কিয় নোৱাৰিবি? এতিয়া সেই চব বাদ দে, তই বিয়া কেতিয়া কৰাবি? বিয়া? মই কিয় বিয়া কৰাম? ধেইত, এইটো এটা প্ৰশ্ন হ'ল নেকি? কিয় চব মানুহে এদিন বিয়া কৰায়, আৰু তয়ো এটা মানুহ। বিয়া মই কিয় কৰিম? যেনেকৈ মই লাবুক বিয়া কৰাইছিলোঁ। কিয়? কাৰণ তুমিওতো এটা মানুহেই। ৰাইট ৰাইট, মোৰ এটা মানুহ পাৰো। বাৰু বাৰু বাৰু, এইবিলাক বাদ দে দেই। তই এতিয়া মোক এটা কথা ক, কি? তই বিয়া কেতিয়া কৰাবি? মহা মুস্কিল। কি যে একেটা কথাতে লাগি আছা? বিয়া কৰাবলৈ কমচে কম মোকতো এজনী ছোৱালী লাগিব। ছোৱালী নাই? কিয়? ইলেক্ট্ৰিচিটিৰ দৰে ছোৱালীৰো শ্বৰ্ট ছাপ্লাই হৈছে নেকি? বাৰু বাৰু, বিয়াও কৰাম, কিন্তু মামা আগতে ছোৱালীজনী লগ পাই লওঁচোন। চাব্বাছ! এতিয়াহে তই ডম্বৰুধৰ দৌৰা ভাগিনীয়েকৰ দৰে কথা কৈছ। চাব্বাছ! কিন্তু ভাগিন, মামা, বিয়া ঠিক কৰিবলৈ যাওঁতে তই মৌচুম হাজৰিকা হৈ যাবি। বাইকত উঠি ৰাজেশ খান্না হোৱাৰ কোনো প্ৰয়োজন নাই। বাইক? বাইক তই আৰু নন্দিনী। পৃথিৱীখন কিন্তু সঁচাকৈ ঘূৰণীয়া। ঘূৰি ঘূৰি আমি একে ঠাই পালোহি। মানে তুমি য'ত, ময়ো ত'ত। কি কোৱা? তুমি ইয়ালৈ কিয় আহিছা? তোমাৰ বাইদেউতো হ'বই লাগিব। কথাৰ সুৰতে ধৰিব পাৰি নহয়। এতিয়া মোৰ এনেকুৱা লাগিছে মই যেন দুটা AK-47 সন্মুখত থিয় হৈ আছো। তোমাৰ মানে আপোনাৰ একো লাজমান নাই নেকি?